हेलो एवरीवन गुड इवनिंग सबाइके। तो फाइनली अनेक दिन पर देखा होच्छे। तो केमन आछो सबाई? आशा करी सबाई भालो आछो और आमी अनेक अनेक भालो आछि। तो एतगुलो गाड़ी एकसाथे देखे होयतो बुझते पारछो ना ब्यापारटा आसले कि। तेमन किछु ना, आजके आमादेर एखाने आसते चलेछे आमादेर सबार प्रिय डॉक्टर हिमंत विश्व शर्मा, माने जाके आमरा सबाई मामा बोले डाकी। आमरा सबाई रेडी सेडी हये बेरिये पड़ेछि मामार साथे देखा करबो बोले। तो आमरा सबाई खूबই एक्साइटेड, कारण एतदिन आमरा जाके फोने देखे एसेछि ताके आजके आमरा सामनासामनि देखबो। एखाने पुरो 50टा गाड़ी मामार जन्य एसेছে। तो बंधुरा भिडियोटी शेष पर्यन्त देखते थाको। ছোট গাড়ি মন্দি मामा तो फाइनली আমরা চলে এসেছি আর মামাও চলে এসেছে। তো চলো আর দেরি না করে মামা কি বলছে শুনে আসি। পরিবর্তন আহিব আর বিপিসিলৈ সুন্দৰভাৱে বিটিআৰলৈ আমি পৰিবৰ্তন কঢ়িয়াই আনিব পাৰি। শ্ৰদ্ধাৰ ৰাইজ, যোৱাবাৰৰ যেতিয়া আমি ইলেকশ্যনৰ ৰিজাল্ট আমি চাওঁ, আমি কোকৰাঝাৰত, চিৰাঙত, বাক্সা, তামোলপুৰত, ওদালগুৰিত আমি প্ৰথমবাৰৰ বাবে ভাল কৰি ইলেকশ্যন খেলিছিলোঁ। তাৰ আগতে আমি ইলেকশ্যন খেলা নাছিলোঁ। আমি মাত্ৰ এটা বা দুটা সমষ্টিত বা চাৰিটা সমষ্টিত আমি চেষ্টা কৰিছিলোঁ। কিন্তু এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈ যিমান সমষ্টিত ৰাইজে বিজেপিক ইলেকশ্যন খেলিব কয়, আমি সিমান সমষ্টিত আমি নিৰ্বাচন খেলিম, যাতে আমি বিটিচিৰ জীৱনলৈ, বিটিআৰৰ জীৱনলৈ আমি পৰিৱৰ্তন আনিব পাৰোঁ। শ্ৰদ্ধা ৰাইজ, আমাৰ সকলোৰে ভাষা সুৰক্ষিত হ'ব লাগে, সকলোৰে সংস্কৃতি সুৰক্ষিত হ'ব লাগে। কথা কম, নৰেন্দ্ৰ মোদীক ভোট দিয়ক, বিজেপিক ভোট দিয়ক আৰু আমাৰ বিটিচিৰ জীৱনলৈ পৰিৱৰ্তন লৈ আহক। শ্ৰদ্ধা ৰাইজ, যোৱাবাৰ মই বিধানসভাৰ ইলেকশ্যনৰ সময়ত কলাইগাঁৱলৈ আহিছিলোঁ আৰু কলাইগাঁও ৰাইজক মই প্ৰতিশ্ৰুতি দিছিলোঁ যে কলাইগাঁৱত এখন আমি সুন্দৰ কলেজৰ নিৰ্মাণ কৰিম। আজি 33 কোটি টকা ব্যয় কৰি কলেজৰ নিৰ্মাণৰ কাম চলিছে। আজি মই ইয়াত অহাৰ লগে লগে বিগত কৰিছে যে দাদা এখন IITও লাগে আমাৰ ইয়াতে কলাইগাঁও। আৰু মই আপোনালোকৰ প্ৰতিশ্ৰুতি দিছোঁ, এই 5 বছৰৰ কাষত লাভ কৰিব পাৰিব আমাৰ অসমৰ দৰে বিটিচিটো সুন্দৰভাৱে পৰিৱৰ্তন হ'ব পাৰিব। সেইবাবে মই ৰাইজক অনুৰোধ কৰিম যে এইবাৰ নিৰ্বাচনত আমি কাৰো বিপক্ষে নহয়। আমি নকওঁ যে UPPLত ভোট নিদিব, আমি নকওঁ যে BPFত ভোট নিদিব। আমি মাত্ৰ এটাই কথা কওঁ, পদুমত ভোট দিব, বিজেপিক ভোট দিব আৰু তেতিয়াহে বিটিআৰৰ উন্নতি হ'ব পাৰিব। আমি কাৰো বিপক্ষে নহয়। তো মামার ভাষণ এখানে পুরো শেষ হয়েছে। তো দেখা হচ্ছে আরও একটা নতুন ভিডিওর সাথে। ততক্ষণের জন্য ভালো থেকো, সুস্থ থেকো, টাটা।